আপোনালোকে অসমবাসীৰ ৰাইজ আমাক একবাৰ ভাইৰেল কৰি দেখাওক, একবাৰ মোৰ ভিডিঅ' গোটেই মানুহ দেখক, শ্বেয়াৰ কৰক, হিমন্তৰ মুখা খুলি দিয়ক। কাৰণ মুছলিম মৰাত আমি ভয় নকৰোঁ। যোনে মুছলমানের বিষয়ে জানে, সি ভালকৈ জানে মুছলমানে সত্য কথাত মৰাক ভয় নকৰে। আমি হিমন্তৰ মুখা খুলি দিওঁ। যেনেকৈ NRC বনাইছিলে, পুৰা লিখিছি ডাটা, তাৰ লিখিছি ডাটাটো আমি খুলি দিওঁ। পাণবাৰীত যে সি ছাত্ৰ অৱস্থাত বন্দুক লৈ ধৰা খাইছিলে, এইগিলা ভিডিঅ' মোৰ তাত আছে। মনত নাৰাখক, মই ৰাখিছোঁ ডাউনলোড। তাৰ মুখৰ পুৰা খুলি দিম। মোৰ একো বয়স কম নাই। সি 54 বা 5, মোৰ 37 বা 6 এনেকৈ আছে। সি তোৰ 15 বছৰত তাৰ ৰাজনীতি কৰা নাই, কমচে কম 20-22 কৰিছে। তো মইতো আর 7 বছর বুঝা নাই, মই 10-12 বছৰৰ পৰা চাই আছোঁ, বুঝি আছোঁ মোবাইল। তাৰ মুখাটো খুলি দিম। খালি আপোনালোকে ৰাইজে অনুৰোধ কৰি শ্বেয়াৰ কৰক, মানুহকে দেখাব দিয়ক, হিমন্তৰ মুখা খুলি দিয়ক। আমাৰ গেণ্টাও খাতিৰ নকৰোঁ। কিয় CM হ'ব লাগিব জনতাৰ কাৰণে। CM যদি নিজের পুতির কারণে, নিজের পুত্রর কারণে, নিজের কন্যার কারণে, নিজের পার্টনার বন্ধুর কারণে, CM কারণ মহন্তর কারণে সি CM হলে মানি লওঁ নেকি? নেমানো নহয়। কিহৰ CM? এনে মানো গেণ্টাও খাতিৰ নকৰোঁ। ছাপোৰ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। জুবিনদাৰ কথা কিহৰ মাৰিছে নমাৰিছে মুখা খুলি দিম। কিহৰ কাৰণে মাৰিছে আমি জানো, 10জনে নাজানো, মই অকলে জানো কিহৰ কাৰণে মাৰিছে। আৰু বহুতো অসমৰ ৰাইজে জানে, ক'বলৈ ডৰ কৰে। ভয় কৰিব লাভ নাই, লাইফত আহক, কথা কওক। সি আকৌ হিমন্ত কৈছে নেপালটো সিয়ে বনাই আছে, সিয়ে পৰিস্থিতি নেপালৰ নিচিনা কৰি আছে। এই কি কয় জেলত দিছে, এই জেগাটোৰ নাম পাহৰিলোঁ। তাতে আমাৰ চিলঞ্জীয়া অসমীয়া মানুহকেইটা, এইটো অসমৰহে, তাক কি এটা মানুহ গুলীয়াইকে হত্যা কৰি দিলে। পাৱাৰটো কোনে দিলে পুলিচক? পুলিচকেইটা মানে কুকুৰৰ দৰে চলি আছে জানো, এনেকৈ লাগি আছে, পোহনী কুকুৰৰ দৰে। হিমন্ত যি কৈ আছে ঠিক। এই পুলিচে কি তাৰ মা বাপেক নাই নেকি? তাৰ ল'ৰা ছোৱালী নাই, তাৰ পত্নী নাই। আমাৰ জুবিন গায়কৰ পত্নীটো কিমান দুখত আছে, এই পুলিচৰ অনুভৱ নহয় জানো? পুলিচেও টকা খাই হিমন্তৰ নিচিনা হৈ গ'ল। গোটেই পুলিচ নহয়, কেইটামান, আমি গোটেই কোৱা নাই দেই বাৰু, কেইটামানক কৈছোঁ। কেইটামান পুলিচ হিমন্ত চৰিত্ৰ পাই গৈছে। এইকেইটাক সাজা পাব, চিঞৰ সাজা। মই এতিয়া নমৰোঁ, আল্লাই যদি মোক জীয়াই ৰাখে, মই লাইভত আহিম। মোক ক'লাম এক লোচা মাটি নাই, মই শহুৰৰ মাটিত থাকোঁ, শহুৰৰ ঘৰত থাকোঁ, 5টা ছোৱালী 1টা ল'ৰা। মই মাছৰ বিক্ৰী কৰি কষ্ট মষ্ট কৰি চলোঁ, তথাপি মোৰ মনত দুখ নাই। জুবিনদাৰ মাৰা ইমানখিনি দুখ আৰু ক'বলৈ ৰাস্তা নাই। এইখিনি ক'লোঁ, বেলেগ ভিডিঅ'ত সেইখিনি ক'ম বাৰু।